শুকুৰবাৰে কামাখ্যা জুৱেলাৰ্ছৰ স্বত্বাধিকাৰী শুভাশিষ কৰ্মকাৰৰ লগতে কৰ্মচাৰীক আক্ৰমণ কৰিছিল এজন লোকে। আক্ৰমণ কৰি দুৰ্বৃত্তই লুটি লৈ গৈছিল প্ৰায় 7,50,000 টকাৰ সোণৰ গহনা। আমি ইতিমধ্যে এই ঘটনা জনাই কৈছোঁ। ঘটনাৰ পাছতে অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাজু তাঁতী নামৰ এজনক। জব্দ ডকাইতি কাণ্ডত ব্যৱহৃত AS06Z6034 নম্বৰৰ পালচাৰ বাইক পলাতক আনকেইটা ডকাইতৰ সন্ধানত আৰক্ষীয়ে এতিয়া অব্যাহত ৰাখিছে অভিযান। উল্লেখ্য যে শুভাশিষ কৰ্মকাৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি কৰ্মচাৰী এজনৰ সৈতে ঘৰলৈ গৈছিল আৰু সেই সময়তে দুটা দুৰ্বৃত্তই আক্ৰমণ কৰিছিল লোক দুজনক। আক্ৰমণ কৰি প্ৰায় 4 তোলা সোণৰ গহনা লৈ পলায়ন কৰিছিল এই দুৰ্বৃত্তই আৰু আজি আৰক্ষীৰ জালত পৰিছে মৰাণৰ ডকাইতি কাণ্ডৰে সৈতে জড়িত এজন লোক। শুকুৰবাৰে কামাখ্যা জুৱেলাৰ্ছৰ স্বত্বাধিকাৰী শুভাশিষ কৰ্মকাৰৰ লগতে কৰ্মচাৰীক কৰিছিল আক্ৰমণ কৰি ইতিমধ্যে জনাই গৈছে দুৰ্বৃত্তই লুটি লৈ গৈছিল প্ৰায় 7,50,000 টকাৰ সোণৰ গহনা। আজি এই দুৰ্বৃত্তৰ দলৰ এটাক আচলতে আৰক্ষীয়ে আটক কৰিছে আৰু আনকেইটা দুৰ্বৃত্তৰ সন্ধানত এতিয়া আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। মই দোকানৰ পৰা দোকান বন্ধ কৰি আহি আছিলোঁ। মোৰ কৰ্মচাৰীজন মোৰ আগফালে বহি আছে, মই স্কুটিৰ পিছফালে আছিলোঁ। মোৰ হাতত বেগ এটা আছিলে, বেগত মানে সোণৰ গহনা বাকচ দুটা আছিলে। মই আহি আছোঁ, সেইফালৰ পৰা বাইকত দুজন ল'ৰা আহিলে। আহি কিনে পুৰা বেগ টনা ওজৰা কৰি থাকোঁতে মই বাইকৰ পৰা পৰি গ'লোঁ স্কুটিৰ পৰা। আৰু মোৰ দোকানৰ ল'ৰাটো এইফালে ইও পৰি গ'ল দুইটা। পৰি যোৱাৰ পিছত হাতৰ পৰা বেগটো এৰাই যোৱাত বেগটো লৈ কিনে চিধা পলাই গুচি গ'ল। ইতিমধ্যে মৰাণহাট আৰক্ষীয়ে এজন যুৱকক আটক কৰিছে আৰু সেই উক্ত বাইকখন উদ্ধাৰ কৰিছে, গম পায়নে? নাই, মই শুনিছোঁ কথাটো, ছাৰে মোক কৈছিলে বাইকটো উদ্ধাৰ হৈছে বুলি কৈছে। আপুনি আশা কৰিছেনে আপোনাৰ বস্তুখিনি ওলাই যাব? এতিয়া প্ৰশাসনে কিমানটো আগবঢ়াই নিয়ে আশা কৰিছোঁ এই বস্তুখিনি পাই যাম বুলি। মৰাণহাট আৰক্ষীৰ মানে কেনেকুৱা ভূমিকা দেখিছে? তেওঁলোকেতো পৰা সক্ৰিয় চাইছোঁ মই।